নমস্কাৰ, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আমি কঁঠাল খেতি সন্দৰ্ভত দুটামান কথা পাতিম। শেহতীয়াকৈ আমাৰ অসমতো কঁঠালক পাচলি হিচাপে খাবলৈ লৈছে। ফলত কঁঠালৰ এখন বৃহৎ পাচলি বজাৰ সৃষ্টি হৈছে। কিন্তু চাহিদা অনুপাতে ব্যৱসায়িকভাৱে কঁঠালৰ খেতি এতিয়াও আমাৰ অসমত চকুত লগাকৈ কোনেও কৰা নাই। কিন্তু ব্যৱসায়িকভাৱে কঁঠালৰ খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হোৱাৰ স্থল আছে। চাওক কঁঠাল খেতি সন্দৰ্ভত ৰাজ্যৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়াৰ কিছু বক্তব্য। অমিতা যেনেকৈ ফল হিচাপে আৰু পাচলি হিচাপে কৰিব পৰা এটা লাভজনক খেতি, ঠিক তেনেকৈ তাৰ সমান্তৰালভাৱে আৰু এটা লাভজনক খেতি হ'ল কঁঠালৰ খেতিটো। কঁঠাল যিহেতু আজিৰ তাৰিখত পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ফল হিচাপেও ব্যৱহাৰ কৰা হয়। কিন্তু দুখৰ কথাটো কি যে আমাৰ থলুৱা প্ৰজাতিৰ যিসমূহ কঁঠাল আছিল, যে কেৱল কঁঠাল বুলিয়ে নহয়, আজিৰ তাৰিখত নলগা হৈ গৈছে বা আপুৰুগীয়া হৈ গৈছে, পাবলৈ নোহোৱা হৈ গৈছে। গতিকে বিশেষ এক শ্ৰেণী কঁঠাল আছে, সেইটো হ'ল গ্ৰাফটিং শ্ৰেণী। বিভিন্ন প্ৰজাতি আছে গ্ৰাফটিং শ্ৰেণী হ'লেও মই কেইটামান কঁঠালৰ পুলি পৰীক্ষামূলকভাৱে এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কিছুমান ঠাইত মই তেনেকৈ দেখিছিলোঁ একেবাৰে চাপৰতে, যিটো গ্ৰাফটিং শ্ৰেণী হয়, গতিকে ৰোপণ কৰে 2 বছৰৰ পিছতে কঁঠাল লাগিবলৈ আৰম্ভ কৰে। গতিকে খুবেই এটা ভাল বাৰ্তা। গতিকে ইচ্ছুক ব্যক্তিসকলে এনেকুৱা ধৰণৰ খেতি কৰিব পৰা যায়। গতিকে এবিঘা যদি কঁঠালো ৰোপণ কৰা হয়, তাৰ পৰা প্ৰতি বছৰে এটা ভাল উপাৰ্জন হ'ব বুলি মই নিঃসন্দেহে কৈছোঁ, আৰু সেয়েহে মই এটা সৰুকৈ এনেদৰে চেষ্টা কৰিছোঁ। অমিতা যেনেকৈ ফল হিচাপে আৰু পাচলি হিচাপে কৰিব পৰা এটা লাভজনক খেতি, ঠিক তেনেকৈ তাৰ সমান্তৰালভাৱে আৰু এটা লাভজনক খেতি হ'ল কঁঠালৰ খেতিটো। কঁঠাল যিহেতু আজিৰ তাৰিখত পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ফল হিচাপেও ব্যৱহাৰ কৰা হয়। কিন্তু দুখৰ কথাটো কি যে আমাৰ থলুৱা প্ৰজাতিৰ যিসমূহ কঁঠাল আছিল, যে কেৱল কঁঠাল বুলিয়ে নহয়, আজিৰ তাৰিখত নলগা হৈ গৈছে বা আপুৰুগীয়া হৈ গৈছে, পাবলৈ নোহোৱা হৈ গৈছে। গতিকে বিশেষ এক শ্ৰেণী কঁঠাল আছে, সেইটো হ'ল গ্ৰাফটিং শ্ৰেণী। বিভিন্ন প্ৰজাতি আছে গ্ৰাফটিং শ্ৰেণী হ'লেও মই কেইটামান কঁঠালৰ পুলি পৰীক্ষামূলকভাৱে এতিয়া কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কিছুমান ঠাইত মই তেনেকৈ দেখিছিলোঁ একেবাৰে চাপৰতে, যিটো গ্ৰাফটিং শ্ৰেণী হয়, গতিকে ৰোপণ কৰে 2 বছৰৰ পিছতে কঁঠাল লাগিবলৈ আৰম্ভ কৰে। গতিকে খুবেই এটা ভাল বাৰ্তা। গতিকে ইচ্ছুক ব্যক্তিসকলে এনেকুৱা ধৰণৰ খেতি কৰিব পৰা যায়। গতিকে এবিঘা যদি কঁঠালো ৰোপণ কৰা হয়, তাৰ পৰা প্ৰতি বছৰে এটা ভাল উপাৰ্জন হ'ব বুলি মই নিঃসন্দেহে কৈছোঁ, আৰু সেয়েহে মই এটা সৰুকৈ এনেদৰে চেষ্টা কৰিছোঁ।